এইবাৰ মিয়া বৰঠাকুৰ আৰু ভূপেন বৰাই অধ্যায় মুধাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ক'লে। এইবাৰ মিয়া বৰঠাকুৰ হৈ ভূপেন বৰাই পূৰা দুৰ্দান্ত গতিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু মিয়া বৰঠাকুৰ এইবাৰ দুৰ্দান্ত ৰূপত তেওঁক দেখিবলৈ পোৱা গ'ল। গতিকে ভূপেন বৰা আৰু মিয়া বৰঠাকুৰেনো কি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কি কাৰণে তুলাধনা দিলে, আপোনালোকে ভিডিঅ'টো চালে গম পাব। গতিকে চাওক আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাওক। দলৰ বিভাগীয়সকল, বামপন্থী CPI CPMৰ বিভাগীয়সকল সন্মুখত বহি থকা এই অঞ্চলৰ ৰাইজ, মই আজি খুব সুখী হৈছোঁ যে য'তেই গৈছোঁ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি। ইমান সময়ৰ পৰা আপোনালোকে ইয়াত বহি আছে, আমাৰ সভাপতি মহোদয় আহিব বুলি আপোনালোকে উৎসাহেৰে বাট চাইছে। মই সুখী হৈছোঁ আৰু মই এটা বিশ্বাস অনুভৱ কৰিছোঁ যে 7 তাৰিখে যিসকল মানুহে গণতন্ত্ৰৰ স্বাৰ্থত, আমাক সংবিধান সুৰক্ষাৰ স্বাৰ্থত ভোট দিব সেই ৰাইজসকল ইয়াত বহি আছে। মই দীঘলীয়াকৈ এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ। স্বাধীনতাৰ ইমান বছৰৰ পাছত কংগ্ৰেছে বহু আঁচনি দিছিলে, কিন্তু কেতিয়াবা আপোনালোকক আঁচনি দিয়াৰ পিছত কংগ্ৰেছে শপত গ্ৰহণ কৰাইছিলে নেকি যে আমাক ভোট দিব বুলি? নাই কৰিব। কিন্তু বিজেপিয়ে ৰাইজৰ টকাৰে আঁচনি দিছে। 80% মানুহক আঁচনি দিব পৰা নাই, 20% মানুহক অৰুণোদয় দিছে আৰু লাখপতি বাইদেউ কম দিছে, লাখপতি কৰিব পৰা নাই। কিন্তু তেওঁলোকে তাৰ বিপৰীতে কি কৰিছে? শপত গ্ৰহণ কৰাইছে যে কোৱা আঁচনি লৈছা, বিজেপিয়ে ভোট দিম বুলি কোৱা, নহ'লে আঁচনি কাটি দিব। কংগ্ৰেছৰ দিনত কিন্তু কেতিয়াও মানুহক এনেকৈ কণকণি কৰা হোৱা নাছিলে, ভীতিগ্ৰস্ত কৰা হোৱা নাছিলে। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ, ৰাইজৰ টকাৰে আঁচনি দিয়া এই চৰকাৰখনে ৰাইজক যি ভীতিগ্ৰস্ত কৰিব বিচাৰিছে, ৰাইজক যি ভয় আৰু ভীতিৰে প্ৰলোভিত কৰিব বিচাৰিছে, ৰাইজে তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিব যে আমাৰ 7 তাৰিখে ৰাইজে হাতৰ চবে ভোট দি এখন শক্তিশালী গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ বাট ল'ব লাগিব। অকণমান একদিন সময় শান্ত হৈ যাবচোন, হুলস্থুল কৰি নিজৰে ভাল নালাগে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, কংগ্ৰেছৰ দিনত মানুহে কৈছিলে আঁচনি দিছিলে, হয়, আঁঠুৱা কম্বল ফুটা দিছিলে। আঁঠুৱা কিয় দিছিলে? মেলেৰিয়া মহামাৰীত মানুহৰ মৃত্যু হৈছিলে। কংগ্ৰেছ চৰকাৰে চিন্তা কৰিছিলে যে মেলেৰিয়াত মানুহৰ মৃত্যু হোৱাতকৈ ট্ৰিটমেণ্ট কৰি আঁঠুৱা দিছিলে যাতে মানুহৰ মৃত্যু নহয়। আৰু এতিয়া কি কৰিছে? কংগ্ৰেছ আৰু বিজেপিৰ মাজত ডিফাৰেন্সটো চাওক। আমি কৈছিলো যে মেলেৰিয়াত মানুহ মৰাতকৈ মেলেৰিয়া ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰিছিল যে মানুহ মৰিব নালাগে, জীয়াই থাকে। সূতা এইকাৰণে দিছিলে যে কণ্ডমত ব্যস্ত দিয়াৰ পিছতো সূতা দিছিলে। কি কাৰণে দিছিলে? মহাত্মা গান্ধীয়ে কৈছিলে যে অসমৰ টুপি দিয়ে তাঁতৰ শালত সপোন আছে। আৰ্থিক সবলীকৰণৰ কাৰণে অসমৰ যিখিনি সূতা দি 6খন চাদৰৰ পৰা 2খন নিজে লৈ 4খন বজাৰত দেখি হাতৰ খৰচ উলিয়াব পৰা অৰ্থনৈতিক সবলতা কোনে দিছিলে? স্বাৱলম্বিতা কৰিছিলে কংগ্ৰেছে কৰিছিলে। সেয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যে কংগ্ৰেছ দলে সদায় জনকল্যাণমুখী কাম কৰি আহিছিলে আৰু এতিয়া এইখন দল, এইটো বিজেপিৰ যিটো দল, বিজেপি দলে কি কৰিছিলে? খিলঞ্জীয়া ভূমিপুত্ৰই অসমত থকা লোকসকলে মাটিৰ পট্টা পাবই লাগিব বুলি কোনে কৈছিলে? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত মাটিৰ পট্টা দিম বুলি নিৰ্বাচনৰ পিছত তেওঁ পাভতি মাৰি বসুন্ধৰাটোৰ জৰিয়তে গোটেই কম্পিউটাৰাইজ চিষ্টেম কৰাই লৈ আপোনালোকৰ যে পট্টা আৰু ভূমিৰ অধিকাৰ খৰ্ব কৰিলে তাৰ প্ৰত্যুত্তৰ 7 তাৰিখে আপোনালোকে দিব লাগিব। আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত, তৰুণ গগৈ চৰকাৰৰ দিনত 2014 চনৰ যিটো ভূমি নীতি আছিলে, ভূমি নীতিত কোৱা হৈছিলে যে 30,000 টকাৰ প্ৰিমিয়াম দি 10 বছৰৰ ওপৰত বসবাস কৰা প্ৰতিজন অসমীয়া, প্ৰতিজন খিলঞ্জীয়াই 30,000 টকাৰ প্ৰিমিয়ামত 10 বছৰ থকা মানুহে ভূমিৰ পট্টাৰ অধিকাৰ পাব লাগিব। আৰু এই চতুৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আমাৰ চৰকাৰ বদলি হ'ল, তাৎক্ষণিকভাৱে ভূমি নীতিখনক, ভূমি আইনলৈ পৰিৱৰ্তন কৰি এইবিলাক ফৰেষ্ট লেণ্ড, ৰিজাৰ্ভ লেণ্ড কৰি তেওঁলোকে আপোনালোকক ভূমিৰ পট্টাৰ অধিকাৰ নাইকিয়া কৰিলে। সেয়ে মই আপোনালোকক কৈছোঁ, যোৱা GMC নিৰ্বাচনত তেওঁলোকে কৈছিলে প্ৰত্যেকটো ৱাৰ্ডত 10 কোটিকৈ টকা দিব, ভূটান টিপক পানী ঘৰে ঘৰে লওক 1 দিনৰ পৰা। আজি গোটেই গুৱাহাটীবাসী ৰাইজে পানীৰ অসুবিধাত কক পকাই থাকিবলগীয়া এটা অৱস্থা হৈছে। এইখন চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ, এইখন চৰকাৰ মিছলীয়া চৰকাৰ, এইখন চৰকাৰে মানুহক
পণবন্দী কৰি ভীতিগ্ৰস্ত কৰে অসমৰ মানুহক পণবন্দী কৰাৰ ঊৰ্ধত আমি 7 তাৰিখে সিদ্ধান্ত ল'ব লাগিব। মই সেই আপোনালোকক আহ্বান জনাইছো, স্কুল বন্ধ কৰি মদৰ জহৰে ৰাজ্য চলোৱা হিমন্ত বিশ্ব শৰ্মাক গাদীচ্যুত কৰিবলগীয়া হলে 24ত দিল্লীত নৰেন্দ্ৰ মোদীক অতৰাব লাগিব আৰু 24ত নৰেন্দ্ৰ মোদীক অতৰালে 26ত আমি দিছপুৰ দখল কৰিব পাৰিম বুলি কংগ্ৰেছ দলে সংকল্প লৈছে। আজি 15টা ৰাজনৈতিক দলে আমাক আজি সমৰ্থন দিছে। অৰ্থ কি যে অসম ভাৰতবৰ্ষত আজি প্ৰধানমন্ত্ৰীয়ে কৈছে মোৰ ভাৰত আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু কংগ্ৰেছে কৈছে মেৰাই নাহি হামাৰি ভাৰত, আমাৰ ভাৰত। আমি আমাৰ ভাৰতখনক বচাই ৰাখিবৰ কাৰণে মোৰ ভাৰতৰ যিজন স্বপ্নদ্ৰষ্টা, মোৰ ভাৰত বুলি কোৱা যিখন স্বেচ্ছাচাৰী যিজন শাসক, তেওঁক আমি গাদীচ্যুত কৰিবৰ কাৰণে 7 তাৰিখে ইভিএমত আমি হাতৰ ছবিত বুটাম টিপিব লাগিব। আৰু মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিছো যে সংসদ হৈ মই কি কাম কৰিম আজি আপোনালোকক নকওঁ, কিন্তু মই সাংসদ যদি আপোনালোকে মোক জিকাই পঠায় অসমৰ প্ৰতিটো জাতীয় সমস্যা, জনগোষ্ঠীয় সমস্যা, সংস্কৃতি আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিটো সমস্যাত মই আপোনালোকৰ বিপদত, আপোনালোকৰ যেতিয়া পাহাৰত বুলডোজাৰ চলিব সন্মুখত মীৰা বৰঠাকুৰ তাত প্ৰাচীৰ হিচাপে খাৰা দিব। সেয়ে আপোনালোকক সংকল্প লওক যে আজি ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে 10টাকে ভোট আজি তৈয়াৰ কৰিম বুলি সংকল্প লোৱা হওক। আজি ঘৰত গৈ প্ৰতিজন ব্যক্তিয়ে আপোনাৰ চিনাকি, আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্য, প্ৰত্যেকজন মানুহৰ ঘৰত গাই প্ৰতি 5জনকৈ সদস্য থাকে। 5জন সদস্যই 50জন মানুহক 7 তাৰিখৰ ভোটৰ কাৰণে আপোনালোকে তেওঁলোকক সংকল্প ল'বৰ কাৰণে সজাগ কৰিব বুলি মই আহ্বান জনাই আপোনালোকৰ বহুমূলীয়া ভোট পাম বুলি আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। যদি মই থাকো আপোনালোকৰ বিপদৰ লগৰী হিচাপে সময়ত যেতিয়াই প্ৰয়োজন হ'ব তেতিয়াই মোক পাব বুলি মই আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য মই সামৰণি মাৰিছো। জয় হিন্দ, জয় শ্ৰীযুত মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ, গুৱাহাটী মহানগৰ কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ নেতাসকল, ইয়াত উপস্থিত থকা আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱী, ভাইটি ভণ্টিসকল, পৰম পূজনীয় ৰাইজ, সাংবাদিক বন্ধুসকল, মই পোনপ্ৰথমে আপোনালোকক সুধিব বিচাৰিছোঁ, মীৰা বৰঠাকুৰ জিকিবনে? 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 আজি ৰাতিপুৱাৰ পৰা মই ঘূৰি ঘূৰি দেখিছোঁ যে উজনি অসমৰ 5টা সমষ্টিত সেইফালে ৰাইজে আমাক যিমান জোৰছে জিকিব বুলি কৈছিলে, আজি গুৱাহাটীত তাতকৈ জোৰটো অলপ বেছি দেখি আছোঁ। ইয়াত কোনোবা লাভ প্ৰতিবাদী আছে নেকি? আছে যদি হাত ধৰক, চেহেৰাটো চাই লওক। লাভ প্ৰতি হোৱা নাই কোনো? তাই কেলৈ ফৰ্ম ফিল আপ কৰিছিলে নহয়? ঠগিলে। আমাৰ এইফালে লাভ প্ৰতিটো কয় হতাশ প্ৰতি, লাভ প্ৰতি বুলি ফৰ্ম ফিল আপ কৰি চব হতাশ, সেইকাৰণে আমাৰ সেইফালে নাম দিছে হতাশ প্ৰতি। এই যিখন চৰকাৰ, বিজেপি চৰকাৰ, তেওঁলোকে অকল প্ৰলোভন দিব জানে, অকল প্ৰলোভন আৰু প্ৰতাৰণা। ইয়াৰ আগত যেতিয়া গুৱাহাটীত ইলেকশ্যন হৈছিলে তেতিয়া কি কৈছিলে মোদী ডাঙৰীয়া আপুনি? যে গুজৰাটত পানীৰ পাইপৰ মাজেদি মানুহে মাৰুতি কাৰ চলাব পাৰে, গুৱাহাটীতো ডাঙৰ ডাঙৰ পানীৰ পাইপ বহাম, খোৱা পানী চিন্তা কৰিব নালাগে। কিবা হ'ল নি? তাৰপিছত কৈছিলে গুৱাহাটীত ক'তো কৃত্ৰিম বানপানী হ'বলৈ নিদিওঁ। এতিয়া এজাক বৰষুণতে কেনেকুৱা অৱস্থা হয়। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে, ভিডিঅ'টো আছে আপোনালোকে চাব, যে আপোনালোকে ৰাইজ লিখি লওক চৰকাৰী মাটিত থকা চব মানুহকে বিজেপিয়ে মাটিৰ পটা দিব, কৈছিলে নাই? কোনোবা মানুহে পটা পালেনে? বৰঞ্চ শিলসাকুত গৈ পেলাই মহিলাই আন্দোলন কৰি উলংঘ কৰাৰ পৰিস্থিতি বিজেপিয়ে কৰিলে। ৰাইজসকল, মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে গণতন্ত্ৰত আমাৰ 5 বছৰৰ মূৰত এদিন এটা মুহূৰ্ত অসমখনত তেওঁলোকে বিভিন্ন যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, গুৱাহাটী মানুহৰ কথাই কওক, অসমৰ খেতিয়ক শ্ৰমিকৰ কথাই কওক, নিবনুৱা যুৱক যুৱতীৰ কথাই কওক, ব্যৱসায়ীসকলৰ কথাই কওক, কোনো মানুহৰ বিজেপি মন্ত্ৰী, MLA আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক বাদ দি কোনোবা পৰিয়ালৰ উপাৰ্জন বাঢ়িছে নেকি? কোনো পৰিয়ালৰ উপাৰ্জন বঢ়া নাই। আৰু বস্তুৰ দাম তেওঁলোকে আমাক মোদী ডাঙৰীয়াই হিন্দীত ভাষণ দিছিলে গুৱাহাটীত, ভাই ও বহনো कांग्रेस का जमाने में कोई नहीं, भाई बहनों कांग्रेस का जमाने में सिजू का दाम रॉकेट का गुट्टी का जैसा आसमान छू रहा है, आकाशखंड दिखा दिया। बीजेपी को मुका दीजिए, जमीन में लाके खड़ा कर देगा। बेटा मिठातेলৰ दाम दुगुण हल, आलू गुटिर दाम दुगुण,
পিঁয়াজৰ দাম দুগুণ আৰু কৈছিলে বিজেপিয়ে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম বিজেপিয়ে 60 মাহত কৰি দিব কৈছিলে নাই সিদিনা আমাৰ লখিমপুৰত এগৰাকী মহিলাই থিয় হৈ পেলাই ক'লে যে বিজেপিয়ে কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম 60 মাহত কৰি দিছে তো মই তেওঁক মাইকটো দিলোঁ যে কৈ দিয়ক কি কাম কৰিছে তেতিয়া ক'লে যে কংগ্ৰেছৰ দিনত এটা চিলিণ্ডাৰ দাম 60 বছৰত বঢ়াওঁতে 420 টকা হৈছিলে আৰু বিজেপিয়ে 60 মাহত 1200 কৰি দিলে 1150 কৰি দিলে গতিকে যিবিলাক বস্তুৰ দাম কংগ্ৰেছে 60 বছৰত 420 টকা বিজেপিয়ে 60 মাহত সেইবিলাক বস্তুৰ দাম 1120 টকা আজি এই যিটো আমাৰ মূৰৰ ওপৰত মাধমাৰ মাৰিছে ইমান মানসিক অত্যাচাৰ ধৰ্মৰ নামত আমাক গালি পাৰে ভাষাৰ নামত গালি পাৰে আমাৰ মাজত ঘৃণা সৃষ্টি কৰিব বিচাৰে কালি বিজেপিৰ এজন এম এল এ কৈছে বিজেপিক ভোট নিদিলে ঘৰ ভাঙি দিম এজন এম এল এ কৈছে ভোট নিদিলে কাণ কাটি দিম ইমান যিটো অগপনি হৈছে ইমান যে উৎপাত কৰিছে এই কথাবিলাক আমি যদি মনে মনে সহ্য কৰি থাকো এওঁলোকে মূৰে ভৰি কাঢ়িব আৰু এওঁলোকৰ উৎপাত বাঢ়িব এওঁলোকৰ উৎপাত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এওঁলোকক ক্ষমতাচ্যুত কৰিবৰ কাৰণে 7 মে আমাৰ চবৰে কাৰণে ডাঙৰ সুযোগ আৰু আমি প্ৰাৰ্থী কাৰ্ড দিছোঁ গোটেই অসমৰ মানুহে জানে যে অসমত আজি তাৰিখত ৰাজনীতিত এগৰাকী মহিলা আছে যোনে সঁচা কথা ক'বলৈ ভয় নকৰে যোনে মানুহৰ কাৰণে সদায় সন্মুখৰ পৰা যুঁজে যোনে অসমৰ মানুহৰ হৈ চৰকাৰৰ চকুত হৈ বুকু ফিন্দাই ৰাজহাই ফোন কৰি চৰকাৰৰ লগত যুঁজিবৰ কাৰণে সদায় আছে তেনেকুৱা এগৰাকী নেত্ৰী মীৰা বৰঠাকুৰক আমি গুৱাহাটীত প্ৰাৰ্থী দিছোঁ আৰু বিজেপিয়ে তাক প্ৰাৰ্থী দিছে যাক নিমাতী কইনা বুলি ইতিমধ্যে গুৱাহাটী ৰাইজে নাম দিছে ইয়াৰ আগতে গুৱাহাটীৰ পৰা MP আছিলে হেম বৰুৱা ডাঙৰীয়া আপোনালোকে নাম শুনিছে আপোনালোকে জানে গুৱাহাটীৰ পৰা MP আছিলে দিনেশ গোস্বামী ডাঙৰীয়া আমাৰ দেশৰ পাৰ্লিয়ামেণ্টৰ দিল্লীত 542 জন MP থাকে 542 জন MPৰ মাজত থিয় হৈ আমাৰ গুৱাহাটীবাসীৰ কথা অসমৰ মানুহৰ কথা শক্তিশালীভাৱে ক'বলৈ হ'লে বহুত সাহস লাগিব বহুত বুদ্ধি লাগিব জ্ঞান লাগিব আৰু ৰাইজৰ প্ৰতি কাম কৰা আন্তৰিকতা থাকিব লাগিব আজি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক অকল কংগ্ৰেছ দলৰ প্ৰাৰ্থী নহয় অসমৰ যিমান বিৰোধী ৰাজনৈতিক দল আছে আজি মই গুৱাহাটীত দেখিছোঁ যে বিভিন্ন দলৰ নেতাসকলে মীৰা বৰঠাকুৰক সমৰ্থন কৰিছে মই যেতিয়া টিকেট দিয়াৰ মিটিং পাতিছিলোঁ আমাৰ দলৰ বহুত নেতাই টিকেট বিচাৰিছিলে মই সভাপতি হিচাপে কাক দিম কাক নিদিম লাগি আছিলে কিন্তু গুৱাহাটীৰ বহু বিশিষ্ট ব্যক্তি বহু বুদ্ধিজীৱী শিক্ষক কৰ্মচাৰী ব্যৱসায়ী শ্ৰমিক চবে মোলৈ চিঠি লিখিছিলে যে আমাক ৰাইজৰ কাৰণে যুঁজিব পৰা সাহসী মহিলা মীৰা বৰঠাকুৰক টিকেট দিব লাগে আমি গুৱাহাটীবাসীৰ মনৰ কথা গুৱাহাটীৰ বুদ্ধিজীৱী সমাজৰ জীৱনৰ লগত জড়িত আৰু বিভিন্ন দল সংগঠনৰ মনৰ কথা বুজ লৈ আমি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক প্ৰাৰ্থিত্ব দিছোঁ অসমত বহুদিনৰ মূৰত ইমান সাহসী এগৰাকী মহিলাই ৰাজনীতিক ক্ষেত্ৰত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আপোনালোকে ভোট ভিক্ষা কৰিব লাগিছে মীৰা বৰঠাকুৰ যেতিয়া পাৰ্লিয়ামেণ্টত থিয় হ'ব চৰকাৰৰ সন্মুখত যেতিয়া আমাৰ কথাবিলাক দাঙি ধৰিব আমাৰ অসমৰ প্ৰতিজনী গাভৰু ছোৱালীয়ে বুকুত সাহস পাব যে অসমীয়া ছোৱালীৰ সাহস অসমীয়া মহিলাৰ সাহস দিল্লীৰ মজিয়াত এটা চিনাকি হ'ব ৰাইজসকল আজি আমাৰ যিবিলাক মূল সমস্যা এই সমস্যাবিলাক বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তল পেলাব বিচাৰিছে তেওঁ কিছুমান বেপৰীয়া কথা কৈ অলাগতীয়াল কথা কৈ ৰাইজৰ জীৱনৰ সমস্যাৰ লগত জড়িত নথকা কথা কৈ ইলেকশ্যনটো শেষ কৰিব বিচাৰিছে আজি আমাৰ কেনেকুৱা এটা পৰিয়াল আছেনে যাৰ ঘৰত নিবনুৱা ল'ৰা ছোৱালী নাই আমি ল'ৰা ছোৱালীক কিমান আশাৰে পঢ়ুৱাওঁ এইগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিল যে 5 বছৰত 5 লাখকে 25 লাখ চাকৰি দিব ইয়াত পঢ়ি থকা ৰাইজে হাত দাঙকচোন কাৰ ঘৰত চাকৰি হ'ল কাৰোবাৰ ঘৰত চাকৰি পালে নেকি 5 লাখকে বছৰি দিম বুলি কৈছিলে 5 বছৰত 25 লাখ চাকৰি দিম বুলি কৈছিলে ইমান মিছা কথা যদি আপোনাৰ চুবুৰীৰ কোনোবা মানুহে কয় আপুনি সুধাই আহিলেহেঁতেন নে কিন্তু ইমান মিছা কথা কোৱাৰ পাছত আমি যদি বিজেপিক ইয়াৰ যদি বিচাৰ নকৰোঁ আমাৰ হাতৰ কথা ভৰিত মৰাব আজি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা তেওঁলোকে কয় ডাবল ইঞ্জিন চৰকাৰ হ'লে অসমৰ মানুহৰ লাভ হ'ব
আজিলৈকে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে, খোৱা পানীৰ সমস্যা সমাধান কৰিব নোৱাৰিলে, আৰু উল্টা কি কৰিলে, GMD টেক্স, GMC টেক্স আগতকৈ 3 গুণ কৰি দিলে। এতিয়া বহুত মানুহে টেক্স ভৰিব নোৱাৰে কাৰণে টেনশ্যন বৃদ্ধি পাইছে। আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো যে আমি যেতিয়া ক্ষমতা পাম, আমাৰ গুৱাহাটীবাসীক আমি পুৰণা কংগ্ৰেছৰ দিনত যিটো টেক্স আছিলে আমি সেইটো টেক্স ল'ম, আমি টেক্স বৃদ্ধি নকৰোঁ। অংগনবাদী কৰ্মী, আশা কৰ্মী, ৰান্ধনী, গাঁওবুঢ়া, VDP, পেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, টিউটৰ, ভেঞ্চাৰ স্কুলত টিচাৰৰ দায়িত্ব আমি কংগ্ৰেছ দলে কাণ পাতি ল'ব বিচাৰিছোঁ। আৰু এই কথাবিলাক আলোচনা কৰিবৰ কাৰণে, ৰাইজৰ চকু পানী মুচিবৰ কাৰণে, ৰাইজৰ নিজৰ মনৰ কথা ক'বৰ কাৰণে আমাক এজন নেতা লাগে। দিল্লীত আমি প্ৰধানমন্ত্ৰী বদলাব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বদলাবলৈ হ'লে আমাক 262জন MP লাগিব। আৰু গুৱাহাটীৰ পৰা মীৰা বৰঠাকুৰ জিকি গৈ নতুন চৰকাৰৰ অংশীদাৰ হ'ব পাৰিব। গোটেই উত্তৰ পূৰ্বাঞ্চলত আমাৰ বিৰোধী ঐক্য মঞ্চত 2গৰাকী মহিলা ইলেকশ্যন খেলিছে। গুৱাহাটীৰ ৰাইজে যদি মীৰা বৰঠাকুৰ ডাঙৰীয়াক জিকাই পঠিয়ায়, নতুনকৈ হ'বলগীয়া চৰকাৰত মীৰা বৰঠাকুৰ ডাঙৰীয়াই এগৰাকী মহিলা শক্তিশালী নেত্ৰী হিচাপে চৰকাৰত ডাঙৰ সুযোগ ল'ব পাৰিব। ৰাইজসকল আৰু 2খন মিটিং আছে বুলি কৈছে। আপোনালোকৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে আপোনালোকে মীৰা বৰঠাকুৰ ডাঙৰীয়াক কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সমৰ্থন দিবৰ কাৰণে সিদ্ধান্ত লৈছে। কিন্তু অকল আপোনালোকৰ পৰিয়ালৰ ভোটটোৱে এগৰাকী MP জিকাব নোৱাৰে। আৰু কোনো MP কেণ্ডিডেটে গুৱাহাটীৰ প্ৰত্যেকটো পৰিয়াললৈ গৈ, প্ৰত্যেকটো ৰাস্তাত গৈ, প্ৰত্যেকটো চুবুৰীত গৈ ভোট খোলাটো সম্ভৱ নহয়। সেইকাৰণে মই দলৰ সভাপতি হিচাপে আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনালোকৰ পচন্দৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক জিকাবৰ কাৰণে আপোনালোক আই মাতৃসকলে, আমাৰ এই সভাত উপস্থিত থকা সকলোৱে নিজৰ ঘৰৰ ছোৱালী বুলি, নিজৰ ভণ্টি বুলি, জীয়ৰী বুলি, বাই বুলি, ভনী বুলি আপোনালোকে মীৰা বৰঠাকুৰৰ কাৰণে 7 মে'ত যাতে গুৱাহাটীবাসীয়ে এটা শুদ্ধ সিদ্ধান্ত ল'ব পাৰে, তাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰিব। আৰু গুৱাহাটীৰ মানুহে কি সিদ্ধান্ত ল'ব সেইটো গোটেই অসমৰ লগতে দেশৰ মানুহে চকু ৰাখিছে। কাৰণ আমাৰ গাঁৱত এষাৰ কথা কয় যে আজি গুৱাহাটীয়ে যিটো ভাবিব, কালিলৈ গোটেই অসমে সেইটো ভাবিব। মীৰা বৰঠাকুৰ জিকা মানে 26ত দিছপুৰৰ পৰা বিজেপিয়ে বিদায় লোৱা। মীৰা বৰঠাকুৰ জিকা মানে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা অৱসান ঘটা শেষ হোৱা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো অটপালি, অহংকাৰ, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, অসমৰ স্বাৰ্থত এজন মুখ্যমন্ত্ৰীক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিবলৈ হ'লে সেই যুঁজখন 7 মে' তাৰিখে হাতৰ চিনত ভোট দি আমি আৰম্ভ কৰিব লাগিব। ৰাইজসকল মই আশা কৰিম যে আমিও কৈছোঁ, তেওঁলোকে কৈছে 1200 টকা অৰুণোদয় দিছোঁ, 5 কেজি চাউল দিছোঁ বুলি বিজেপিয়ে বাহাদুৰি কৰে। আমিও কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ, আমাক যেতিয়া ৰাইজে ক্ষমতা দিব, প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত প্ৰত্যেক মাহৰ 9 তাৰিখে আমি 9 লক্ষ্মী নামেৰে 2500 টকাকৈ দিম। আমি 1200 টকা অৰুণোদয় নহয়, আমি প্ৰতি মাহৰ 9 তাৰিখে 9 লক্ষ্মী 2500 টকা আমি অসমৰ প্ৰতিগৰাকী জাত পাত ধৰ্ম নোচোৱাকৈ অসমৰ মহিলাক আমি 2500 টকা দিম। লাইটৰ বিল বিজেপিয়ে যোৱা 2 বছৰত 7 বাৰ বঢ়াইছে। আমি কংগ্ৰেছে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছে ক্ষমতা পালে প্ৰতিটো সাধাৰণ পৰিয়ালত আমি 200 ইউনিট বিজুলী বাতি ফ্ৰীকৈ দিম। আমি কংগ্ৰেছে সিদ্ধান্ত লৈছোঁ য'ত কংগ্ৰেছ চৰকাৰ আমি 500 টকাত গেছ চিলিণ্ডাৰ দি আছোঁ। আৰু অসমতো আমি সিদ্ধান্ত লৈছোঁ কংগ্ৰেছে ক্ষমতা পোৱাৰ পাছত আমি অসমৰ প্ৰতিটো পৰিয়ালত 500 টকাত আমি চিলিণ্ডাৰ দিম। অসমৰ যিমান কৰ্মচাৰী আছে সকলোৱে ওল্ড পেঞ্চন স্কিম বিচাৰিছে। আমি হিমাচলত দিছোঁ, কৰ্ণাটকত দিছোঁ, তেলেংগানাত দিছোঁ, অসমতো আমি কৰ্মচাৰীক ওল্ড পেঞ্চন স্কিম দিম বুলি কৈছোঁ। আশা কৰ্মী, অংগনবাদী কৰ্মী আমি এখনত আমি গাঁৱটোত লিখি দিছোঁ, আমাৰ চৰকাৰ আহিলে আমি তেওঁলোকৰ উপাৰ্জন 2 গুণ কৰি দিম। সেইকাৰণে ৰাইজ, কংগ্ৰেছৰ এই হাত যিদিনাখন দুৰ্বল হৈছে, সাধাৰণ মানুহবিলাক দুৰ্বল হৈছে। কংগ্ৰেছৰ হাতখন যেতিয়া দুৰ্বল হয়, অসমৰ মহিলাসকল দুৰ্বল হয়। কংগ্ৰেছৰ হাতখন যেতিয়া দুৰ্বল হয়, কৃষক, শ্ৰমিক, সৰু সৰু ব্যৱসায়ীসকল দুৰ্বল হয়। কংগ্ৰেছৰ হাতখন যেতিয়া দুৰ্বল হয়, ডাঙৰ ডাঙৰ বেপাৰী, আদানী আম্বানীবিলাক শক্তিশালী হয়। সেইকাৰণে এইখন হাত অকল মীৰা বৰঠাকুৰ, ভূপেন বৰাৰ হাত নহয়, এইখন আপোনাৰো হাত, এইখন কৃষকৰো হাত, এইখন শ্ৰমিকৰ হাত, এইখন আমাৰ সকলো সাধাৰণ মানুহৰ হাত। এই হাত শক্তিশালী কৰি 7 মে'ত মীৰা বৰঠাকুৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই আপোনালোকক নিবেদন জনাই মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম। জয়।